সফল কণ্টেণ্ট ক্ৰিয়েটাৰ আৰু বিফল কণ্টেণ্ট ক্ৰিয়েটাৰ। সফল কণ্টেণ্ট ক্ৰিয়েটাৰসকলে নিজৰ যি আজি ভিডিঅ' আপলোড কৰিছে সেই ভিডিঅ'টো আপলোড কৰাৰ পাছত নেক্সট ডে যি ভিডিঅ' আপলোড কৰিব আপুনি লক্ষ্য কৰিব তাতকৈ উন্নত হয় তেওঁলোকৰ ভিডিঅ'সমূহ। আৰু বিফল কণ্টেণ্ট ক্ৰিয়েটাৰসকল কি কৰে, আপোনাৰ এটা ভিডিঅ' দিয়াৰ পাছত তেওঁ এটা দুটা চাৰিটা পাঁচটা আপোনাৰ 20টা যেতিয়া ভিডিঅ' দিয়ে তেওঁলোকৰ ভিডিঅ'ত ভিউ নহা হৈ যায়, তেতিয়া তেওঁলোকৰ মন ভাঙি যায় আৰু কাম কৰা ইচ্ছা আগ্ৰহ নাইকিয়া হৈ যায়। তাৰ পাছত তেওঁলোকে কাম কৰা বন্ধ কৰি দিয়ে আৰু ফেচবুক প্লেটফৰ্মৰ পৰা আঁতৰি যোৱা লক্ষ্য কৰা দেখা যায়। ঠিক তেনেকৈ সফল কণ্টেণ্ট ক্ৰিয়েটাৰে আজি যদি ভিউ কম আহিছে তেওঁলোকে কালি আৰু বেছি ভাল কণ্টেণ্ট এটা আপলোড কৰে। দ্বিতীয় দিনাও যদি তেওঁৰ ভিডিঅ'ত ভিউ কম আহিছে তৃতীয় দিনা তাতকৈ উন্নত কণ্টেণ্ট আপলোড কৰে। ইমান কষ্ট কৰাৰ পাছতহে তেওঁলোকে সফল হৈছে, এনেই সফল হোৱা নাই। ঠিক তেনেকৈ আমি যদি ৰেগুলাৰিটি মেইনটেইন কৰি ধৈৰ্য সহকাৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ তেন্তে আমাৰ সফলতা নিশ্চয় এদিন আহিব।